আনফালে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে বঙাইগাঁৱৰ বহু লোকে। বঙাইগাঁও আৰ্ট অফ লিভিঙৰ উদ্যোগত যোগ দিৱসৰ কাৰ্যসূচী আয়োজন কৰা হয়। এয়া কণ কণ শিক্ষাৰ্থীসকলেও অংশগ্ৰহণ কৰিছে যোগ দিৱসৰ কাৰ্যসূচীত। অভয়াপুৰীৰ দেওহাটীত যোগ দিৱস পালন কৰা হৈছে। অনুষ্ঠানত অংশগ্ৰহণ কৰিছে বহু সংখ্যক লোকে। কণ কণ শিক্ষাৰ্থীসকলেও অংশগ্ৰহণ কৰিছে। দেশৰ বিভিন্ন প্ৰান্তত এনে বহু শিক্ষাৰ্থী আছে, কণ কণ ল'ৰা ছোৱালী আছে, যিসকলে সৰুৰে পৰা যোগ প্ৰাণায়াম তেওঁলোকে কৰি আহিছে। সামাজিক মাধ্যমত তেওঁলোকক দেখিবলৈ পোৱা যায়, তেওঁলোকৰ চৰ্চা হয়। তাৰ সমান্তৰালকৈ বহু এনে লোক আছে যিসকলে যোগৰ দ্বাৰা নিজৰ শৰীৰটো সুস্বাস্থ্যৱান কৰি ৰাখিছে। বহু ডাঙৰ ডাঙৰ ৰোগ, বিভিন্ন ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হৈছে হাজাৰজনে। গতিকে যোগ বা প্ৰাণায়ামৰ প্ৰতি আকৰ্ষিত কৰিব পৰাটো খুবেই ডাঙৰ কথা। আজিৰ দিনটো সেইভাৱে উদযাপন কৰা হৈছে আৰু এয়া আমি দেখুৱাইছোঁ বঙাইগাঁৱতো শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰিছে এই বিশেষ কাৰ্যসূচীত। আজি সমগ্ৰ বিশ্বতে 21 জুন তাৰিখটো বিশ্ব যোগ দিৱস হিচাপে পালন কৰা হৈ আহিছে। 2014 চনতে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই যোগ দিৱস পালন কৰাৰ উদ্দেশ্যে সন্মতি আগবঢ়াইছিল আৰু তেওঁৰ অনুৰোধ মৰ্মে সকলোৱে তেওঁৰ কথাত সন্মতি প্ৰদান কৰিছিল আৰু 2014 চনৰ পৰাই 21 জুনটো আমাৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আৰু আজি 12 সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আৰু এই যোগ দিৱসৰ লগত সংগতি ৰাখি আমি বঙাইগাঁও আৰ্ট অফ লিভিঙৰ ফালৰ পৰাও আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰিবলৈ ওলাইছোঁ আমাৰ বঙাইগাঁও জিলাৰে দেওহাটীস্থিত টাইকাণ্ডো একাডেমীত। এই বিশেষ আন্তঃৰাষ্ট্ৰীয় এইবাৰৰ 12 সংখ্যক যোগ দিৱসটোত আমি 1 তাৰিখৰ পৰা আনফালে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে বঙাইগাঁৱৰ বহু লোকে। বঙাইগাঁও আৰ্ট অফ লিভিঙৰ উদ্যোগত যোগ দিৱসৰ কাৰ্যসূচী আয়োজন কৰা হয়। এয়া কণ কণ শিক্ষাৰ্থীসকলেও অংশগ্ৰহণ কৰিছে যোগ দিৱসৰ কাৰ্যসূচীত। অভয়াপুৰীৰ দেওহাটীত যোগ দিৱস পালন কৰা হৈছে। অনুষ্ঠানত অংশগ্ৰহণ কৰিছে বহু সংখ্যক লোকে। কণ কণ শিক্ষাৰ্থীসকলেও অংশগ্ৰহণ কৰিছে। দেশৰ বিভিন্ন প্ৰান্তত এনে বহু শিক্ষাৰ্থী আছে, কণ কণ ল'ৰা ছোৱালী আছে, যিসকলে সৰুৰে পৰা যোগ প্ৰাণায়াম তেওঁলোকে কৰি আহিছে। সামাজিক মাধ্যমত তেওঁলোকক দেখিবলৈ পোৱা যায়, তেওঁলোকৰ চৰ্চা হয়। তাৰ সমান্তৰালকৈ বহু এনে লোক আছে যিসকলে যোগৰ দ্বাৰা নিজৰ শৰীৰটো সুস্বাস্থ্যৱান কৰি ৰাখিছে। বহু ডাঙৰ ডাঙৰ ৰোগ, বিভিন্ন ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হৈছে হাজাৰজনে। গতিকে যোগ বা প্ৰাণায়ামৰ প্ৰতি আকৰ্ষিত কৰিব পৰাটো খুবেই ডাঙৰ কথা। আজিৰ দিনটো সেইভাৱে উদযাপন কৰা হৈছে আৰু এয়া আমি দেখুৱাইছোঁ বঙাইগাঁৱতো শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰিছে এই বিশেষ কাৰ্যসূচীত। আজি সমগ্ৰ বিশ্বতে 21 জুন তাৰিখটো বিশ্ব যোগ দিৱস হিচাপে পালন কৰা হৈ আহিছে। 2014 চনতে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই যোগ দিৱস পালন কৰাৰ উদ্দেশ্যে সন্মতি আগবঢ়াইছিল আৰু তেওঁৰ অনুৰোধ মৰ্মে সকলোৱে তেওঁৰ কথাত সন্মতি প্ৰদান কৰিছিল আৰু 2014 চনৰ পৰাই 21 জুনটো আমাৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আৰু আজি 12 সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আৰু এই যোগ দিৱসৰ লগত সংগতি ৰাখি আমি বঙাইগাঁও আৰ্ট অফ লিভিঙৰ ফালৰ পৰাও আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰিবলৈ ওলাইছোঁ আমাৰ বঙাইগাঁও জিলাৰে দেওহাটীস্থিত টাইকাণ্ডো একাডেমীত। এই বিশেষ আন্তঃৰাষ্ট্ৰীয় এইবাৰৰ 12 সংখ্যক যোগ দিৱসটোত আমি 1 তাৰিখৰ পৰা